নগৰী মুম্বাই বুলিলে যেন বলিউডৰ নগৰীক বুজায় মেগাষ্টাৰ অমিতাভ বচ্চনৰ পৰা বাদশাহ শাহৰুখ খান বজৰংগী ভাই সলমান খান গজনী খ্যাত আমিৰ খানৰ ছবি মনলৈ ভাহি আহে আপোনালোকে চাই আছে পিআইএন ষ্টুডিঅ'ত মই ৰদি মায়ানগৰী মুম্বাইত জিলিকিল ধনচিৰি মহকুমাৰ জীয়ৰী সংযুক্তা শ্যাম চাওঁহক সবিশেষ মায়ানগৰী মুম্বাইত জিলিকিল ধনচিৰি মহকুমাৰ জীয়ৰী সংযুক্তা শ্যামৰ শিৰত জিলিকিল সৰ্বভাৰতীয় জুনিয়ৰ মিছ ইণ্ডিয়া 2024 খিতাপ অসমৰ প্ৰথমগৰাকী জুনিয়ৰ শাখাৰ মিছ ইণ্ডিয়া সংযুক্তা শ্যাম বেষ্ট স্মাইল আৰু বেষ্ট ৰাম ৱাল্ক সাব টাইটেল খিতাপ অৰ্জন কৰি ধনচিৰি মহকুমাত উপস্থিত হোৱা সংযুক্তা শ্যামক উষ্ম আদৰণি ৰজাপুখুৰী গাঁৱৰ ৰাইজৰ তথা বিভিন্ন দল সংগঠনৰ জীয়ৰীৰ সফলতা সদায় উৎফুল্লিত হৈ থাকে মাতৃ বা পিতৃ কি ক'ব আজি জীয়ৰীৰ সফলতা মায়ানগৰী মুম্বাইত জিলিকিছে ধনচিৰি মহকুমালৈ গৌৰৱ কৰি আহিছে কি ক'ব মাতৃ প্ৰথমতে ভগৱানক ধন্যবাদ জনাইছোঁ তাৰপিছত মোৰ পৰিয়াল মোৰ সমূহ গাঁওবাসী বিভিন্ন দল সংগঠন সকলোৱে তাইক যিদৰে মৰম আশীৰ্বাদ দিছে যিদৰে আদৰি নিছে মই সকলোকে বহুত বহুত ধন্যবাদ কৰিছোঁ তাৰ বাহিৰেও স্কুলৰ পৰা তাই বহুত ছাপোৰ্ট পাইছিলে সকলোৱে বহুত তাইক মৰম কৰিছিলে তাই এই কৃতিত্বত যিসকলে আজি মানে সকলোৱে আনন্দিত হৈছে মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো এটা মানে কি ক'ম আৰু আশা ইমান ভাল লাগিছে যে ভাষাৰে বুজাব নোৱাৰোঁ মানে আমাৰ কাৰণে যে আজি মানে তাইৰ কাৰণে সমূহ ৰাইজ ওলাই আহিছে সেইটো মানে বহুত দিনৰ এটা সপোন আছিলে যে প্ৰথম যেতিয়া তাই মডেলিঙত খোজ পেলাইছিলে আশা কৰিছিলোঁ যাতে তাইক মানে মিছ ইণ্ডিয়ালৈকে আমি লৈ যাব পাৰোঁ সেইটো কাকো কোৱা নাছিলে এটা মনৰ এটা অনুভৱ আছিলে কিন্তু এই মনৰ অনুভৱটো আজি যে বাস্তৱত মানে পৰিণত হ'ল ইমানখিনি এটা খুব দীঘলীয়া বুলিও নহয় প্ৰায় 2 বছৰৰ এটা যাত্ৰা আছিলে সেই যাত্ৰাটোত মানে তাইক আমি আগবঢ়াই নিছিলোঁ প্ৰতিটো ক্ষেত্ৰতে আগবঢ়াই নিছিলোঁ তাই মডেলিঙেই হওক বা তাইৰ এক্টিঙো কৰে তাই ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰামতো তাই যথেষ্ট সক্ৰিয় তাই অসমীয়া চিৰিয়েলো কৰিছিলে এনেকৈ মানে সৰুকৈ মানে বস্তুটো গোট খাই আজি মানে ইমান এটা বৃহৎ মানে ছাকচেছ বুলি ক'ব পাৰিছোঁ পৰিয়ালটোৰ অৱদান বহুত আছে বিশেষকৈ আজি মই এই মানে আপোনালোকৰ জৰিয়তে মোৰ সংযুক্তাৰ দেউতাক মোৰ স্বামীক মই ধন্যবাদ জনাইছোঁ তেখেতে প্ৰফেশ্যন সূত্ৰে এজন চিকিৎসক গতিকে তেখেতে বিশেষভাৱে তাইৰ লগত সকলো ক্ষেত্ৰত গৈ থাকিব নোৱাৰে কিন্তু আমি যেতিয়াই আমি কওঁ যে আজি এনেকৈ শ্ব' আছে প্ৰতিটো ক্ষেত্ৰতে অতি সহজে তেওঁ মানে কয় যে তোমালোকে কৰা আৰু মোৰ ডাঙৰ ছোৱালী পাহি তাইক মই স্পেচিয়েল থেংক দিছোঁ কিয়নো এতিয়ালৈকে তাই যিখিনি ছাকচেছ পাইছে সকলোখিনি পাহিয়ে কৰিছে মোৰ ডাঙৰ ছোৱালীজনীয়ে মানে শিকোৱা তাইক মানে কাপোৰ চিলেকশ্যন মেকআপ আদি চব মানে মোৰ ডাঙৰ ছোৱালীজনী আৰু ইয়াৰ জৰিয়তে মই আৰু এটা থেংক ইউ কওঁ মানে ইন্দ্ৰ মোৰ ঘৰত এজন ভাইটি থাকে ইন্দ্ৰক মই স্পেচিয়েল থেংক ইউ দিছোঁ কিয়নো সি প্ৰতিটো খোজতে মানে তাইক বহুত সদায় স্কুললৈ অনা নিয়া কৰা ইত্যাদি মানে বিভিন্ন তাইৰ যিখিনি কাম আৰু আমি ক'ৰবাত শ্ব'লৈ গ'লে সি ঘৰ চৰ মানে এনেকৈ থাকে আৰু ৰখে গতিকে তাকো মই ধন্যবাদ নক'লে হয়তো বহুত মানে হেৰি হ'ব আৰু অকৃতজ্ঞ বুলি ক'ম মই নিজকে গতিকে তাক জনাইছোঁ মোৰ এয়া শহু শাহুৰ তাৰপৰা মোৰ দদাই খুৰী পেহা পেহী মাপা নিচা যিমান আছে মোৰ পৰিয়াল আৰু মোৰ গাঁওবাসীক মই বহুত 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 ধন্যবাদ জনাইছোঁ তোমাৰ নামটো কি সংযুক্তা শ্যাম তুমি মুম্বাই মহানগৰী সফলতা অৰ্জন কৰিলা আজি নিজ গৃহত উপস্থিত হৈছা নিজ গাঁওখনত উপস্থিত হৈছা কেনেকুৱা লাগিছে ভাল লাগিছে আৰু মই নিজক কি বুলি কওঁ মই সেইটো আৰু কেনেকে থেংক ইউ কওঁ মা দেউতাক আৰু এই শ্ব'খন কৰিব পাৰিছোঁ ছাৰ যোনখিনি ছাৰে মোক শিকাইছে মডেলিং কৰিবলৈ সৰুৰ পৰাই সেইটো কাৰণে মই ছাৰহঁতকো থেংক ইউ ক'ম মোৰ মা দেউতাক চবকে মই থেংক ইউ কৈ আছোঁ মই ক্লাছ 2 আৰু মোৰ স্কুলখনৰ নাম হৈছে গুৰুকুল গ্ল'বেল একাডেমী ভাল লাগিল ইমান ভালকৈ কৰিছা মোৰ বহুত ভাল লাগিল তাত মই বেছি মানুহ পোৱা নাই মোৰ লগৰবোৰ পাইছোঁ মোৰ মেমবোৰ পাইছোঁ যোনখিনিয়ে মোক গ্ৰুমিং কৰাইছিলে তাত সেই মেমবোৰক পাইছোঁ আৰু ছাৰবোৰকো পাইছোঁ সিমান মা দেউতাক মই বহুত ধন্যবাদ জনাইছোঁ মোৰ মনৰ পৰাই কাৰণ মা দেউতাই মোৰ কাৰণে বেছি কষ্ট কৰিছে সেইটো কাৰণে